रिब रिब हुना नुहुना এই যে মলয়া रिब रिब हुना नुहुना हुजूर রোজু উমাল কথা কার ব্যথা কার ভরসা বাকি দি যায় পরানে পরানে সিনাকি বিরিনা বাকি দি যায় পরানে পরানে সিনাকি বিরিনা এই যে মলয়া রিব রিব তোমাৰ চকুত চকু পানী দেখিলে মোৰ দেউতালৈ মনত পৰে নাই নাই মই কণ্ডাল নাই বিৰিনা ভাইটি আৰু মাৰ ফটোখন চাই চাই দেউতায়ো এনেকৈ চকু পানীটোকে ফাইলটো লেংগুৱেজ ইংৰাজী নাছিল জানো হয় ছাৰ মানে ইংৰাজীতে আছিল মানে দুই এটা পইণ্টহে ছাৰ তেতিয়াহ'লে মোৰ হাতত দুটাই অপশ্যন আছে বুজিছা প্ৰথমটো হ'ল তোমাৰ কাৰণে এজন ভাল ইংৰাজীৰ টিউটৰ গোটাব লাগিব নহ'লে ইংৰাজী জনা বেলেগ এজন মেনেজাৰ মই ঠিক কৰিব লাগিব কথাটো ময়ো চিন্তা কৰিছোঁ ময়ো লগত যোৱাটো ভাল নহ'লে এইজনী তাত গৈ কি উলট পালট কৰিব একো ঠিক নাই কোন বিৰিনা অঁ বিৰিনাৰ কথাকে কৈছোঁ ইপিনে বাবাই আকৌ জেদ ধৰিছে তাইক হেনো লগত নিবই লাগে বাইদেউ মই কথা এটা লক্ষ্য কৰিছোঁ এই বিৰিনাজনী দেখোন দিনক দিনে বেছি ক্ৰিটিকেল হৈ গৈ আছে তহঁতে যিটো ভাবি বাবালৈ তাইক বিয়া পাতি আনিছিলি এতিয়া দেখোন চব ওলোটাটোহে হৈছে ৰাজনীতিৰ দবা খেলত ময়ো ইমান কেঁচা হৈ থকা নাই ঘৰখনৰ মান মৰ্যাদালৈ চাইহে মই বহুত ধৈৰ্য ধৰি আছোঁ আৰু তহঁতৰ এই ধৈৰ্যকে তাই দুৰ্বলতা বুলি ভাবিছে দেখাত যিমানেই গাঁৱলীয়া সহজ সৰল যেন লাগে সিমানেই ক্ষতিকাৰক হৈ উঠিব পাৰে তাই কোনোবা দিনা ইমান সহজ নহয় ময়ো ইন্দিৰা চক্ৰৱৰ্তী হয় গৌৰৱৰ মানসিক অস্থিৰতাৰ কাৰণে মই ভাবোঁ বহুলাংশে দায়ী বিৰিনা তই আকৌ ৰাতিপুৱাই পুৱাই কলৈ যাব এই দোকানৰ আধৰুৱা কাম অলপ আছে কাপোৰ অলপ ঘৰলৈকে লৈ আহিছিলোঁ দেহাটোলৈ চাবি দেহাহে বেহা নহয় আমাৰ বিৰিনাৰ শাহুৱেকে কাম এটা দিছিলে 100মান বগা টি চাৰ্ট দিছিল 500মান হ'ব নেকি সেইবিলাকত আকৌ পকেট একোখনকৈ লগাব লাগে ইমান সোপা চোলা কি কৰিব কাৰ বাবে এই তাকেহে পাৰ্টিৰ বোলে কিবা মিটিং নে কিবা আছে প্ৰচেছন নে কি আছে মানুহবোৰে টি চাৰ্টবিলাক পিন্ধিব আকৌ বাপৰে টি চাৰ্টকেইটাত আকৌ পাৰ্টিৰ পতাকা ৰঙৰ পকেট চিলাই দিব দিছে বুজিলোঁ ৰাজনীতিৰ কিমান ৰং তাকেই আজি বোলে কমপ্লিট কৰিয়েই দিব লাগিব তেতিয়াহ'লে তই গুৱাহাটীলৈ যাবি নেকি নাই নাই মই নাযাওঁ এই দোকানৰ ল'ৰাটোকে পঠাব লাগিব বেছ কথা ভালকৈ চিলাবি নহ'লে তয়ে যোৱা ভাল হ'ব নেকি ইন্দিৰা চক্ৰৱৰ্তীয়েও ভাল পাব আৰু আমাৰ সেই বিৰিনা এজনীকো এবাৰ চাই আহিব পাৰিলি হয় হয় নেকি ঠিক আছে মই নিজেই যাম তেতিয়াহ'লে আহিব আহিব আপোনাৰ ওপৰতে আমি সকলোৱে ডিপেণ্ড কৰি আছোঁ হয় 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 বুজিছোঁ হয় আৰু শুনক শিৱৰাত্ৰি পালেহি নহয় এইবাৰো শিৱ পূজাখন আপুনিয়ে কৰি দিব লাগিব দেই আগতীয়াকৈ কৈ থ'লোঁ কিন্তু সেই যোৱাবাৰৰ নিচিনা দেৰি কৰিলে নহ'ব আকৌ লাষ্ট টাইম ঠিক আছে অ' বাইদেউ ইয়াৰ কথা মতে চলিলে আপোনালোকে ইলেকশ্যনত হাৰাটো খাটাং কৈ থৈ দিলোঁ মই অহা কথা নহয় হাঁহক আমিও হাঁহিম ইলেকশ্যন জিকিলৈ হাঁহিম কি কয় ভিন্দু অ' ভিন্দু
এই তালুত চুলি নোহোৱা বগা মূলাটো যে শ্ৰী বিষ্ণু যে কৰি থাকে ই একদিন আপোনালোকক কন্দুৱাব মই কৈ থৈ দিলোঁ আপোনালোকক ঐ হ'ব হ'ব বৰ চৰ্চা কৰিব নালাগে নিজৰ কথা কওঁ তাকেইতো ক'বলৈ আহিছোঁ বৈদু এটা ভাল খবৰ আছে কি খবৰ মালৈবাৰীৰ 100 বিঘা মাটি দাগ পাট্টা নাম্বাৰ চব উলিয়াই লৈছোঁ মই মালিকৰ নামো উলিয়াইছোঁ 100 বিঘা কি কৰিবি মই কি কৰিম আপোনালোকেহে কৰিব 3টা দাগত পুৰা 100 বিঘা একেবাৰে কম দাম ভাবিছোঁ ফাইনেল কৰিয়ে দিওঁ নেকি একেবাৰে পুনেই ফাইনেল ছেমি ফাইনেল কোৱাৰ্টাৰ ফাইনেল নেখেলাকৈ দে তই মনে মনে থাকে ঐ তই কিডাল জানাহে মাজত এনে টেপেককে মই বাইদেউ ভিন্দৰ লগত পুৰা বিজনেছৰ কথা পাতি আছোঁ ইম্পৰ্টেণ্ট বিজনেছ পাতা মইনো কি মানা কৰিলোঁ চাহ বাইদেউক চাহ দিবলৈহে আহিছিলোঁ মোক যে চাহ নিদিলি চাহ একাপ বৰ জৰুৰী আছিলে তুমি আছা বুলি গমেই নাপালোঁ নহয় হ'ব দে পিছত দিবি ৰ'বা আনি আছোঁ এই মাজত টেপাককে মাত নামাতিবি দেই হ'ব দিয়া এই বৰ্মন ঐ এই মাটি বাৰী কথাখিনি তই গগন কাইৰ লগতে পাতি ল'বি তেওঁৱে ডিচিশ্যন দিব তোক আৰু এই সকলোবিলাক ফাইনেল হোৱাৰ পাছতহে আমি একেলগে চাবলৈ যাম এইবিলাকত এতিয়া সোমাবলৈ বা মূৰ ঘমাবলৈ মোৰ সময় নাই কি বুলি কৈছিলা ঠাইডোখৰ আলৈবাৰীৰ বেঙেনা হাট ঐ কি হ'ল একেবাৰে শহুৰ বাৰীৰ চিনাকি গাঁৱৰ যেন দেখালে সেইখনতো একেবাৰে চুলাই মদৰ ঘাটি বেছ এইবাৰ ছেমি ফাইনেল কোৱাৰ্টাৰ ফাইনেলে চাই থাকা না তুমি পিছত তাত তই চুলাই নাপাই চুগাৰৰ কি টেবলেট পাবি নেকি বাইদেউ তাতো আমাৰ বিজনেছ আছে এইবাৰ তাৰমানে মোৰ হাতেৰে চুলাই মদৰ বিজনেছ কৰিবি চুলাই কেনেকৈ হ'ব ব্ৰেণ্ডিং কৰিম নহয় একদম বুটিং প্লেন বহাই দিম ছেমি ফাইনেল চাই থাক গগন কাই আলৈবাৰীৰ 100 বিঘা মাটি বেঙেনা হাটত লোকেল মদৰ ব্ৰেণ্ডিং এইবোৰ চব ফাইনেল তুমি যাবা খুলি দিবা কাম নাই আৰু আহা কোনে তোমাক এইবোৰ কৈ পেলাই মূৰটো গৰম কৰিছে বাৰু আৰে সেই বুলি কি তুমি ইমানলৈকে সহ্য কৰি থাকিবা নেপায়ো পোনা চব শুনিছোঁ মই কি বুলি ভাবিছে সিহঁতে নিজক নেপায়ো তেনেকৈ ক'বলৈ আৰে 100 বাৰ কম ধন আৰু ক্ষমতাৰ বাহাদুৰি দেখুৱাবলৈ আহিছে সিহঁতে তোমাক মিছাতে কোনোবা এইবোৰ কথা লগাইছে যিখন ঘৰে তোমাক কি মোক পঢ়াৰ খৰচ দিছিলতো নহয় মই মানে তোমাক দৰমহা দি ৰাখিছেতো বিনিময়ত তুমি দেহে কেহে সেইখন ঘৰত কেবাৰে খাটি তোমাৰ দেহাটো শেষ কৰিছা আৰু এতিয়া নিজৰ আত্মসন্মান তাৰে নকৰোঁ মই চাকৰিয়াত চক্ৰৱৰ্তীৰ এইকেইটা টকা নহ'লেও চাকৰি এটা যোগাৰ কৰি ল'ব পৰা সামৰ্থ্য মোৰ আছে না এইখন ঘৰেই তোমাক সামৰ্থ্য কৰি তুলিছে সামৰ্থ্য মোক কোনেও কৰি তোলা নাই মই নিজে কৰিছোঁ নিজৰ মগজুৰে কৰিছোঁ আৰে মই কষ্ট কৰিছোঁ কেইটামান টকাৰে ভাত কাপোৰ সেইবোৰহে কিনিব পাৰে কিন্তু মানুহ কিনিব নোৱাৰে নোৱাৰে পোনা মই মানিছোঁ প্ৰয়োজন হ'লে এদিন মই চব টকা ঘূৰাই দিম যেনেকৈ নহওক কিয় না অকণমান শান্ত হোৱাচোন এটা সৰু কথাক লৈ পেলাই ইমান খং কৰে নেকি আৰে সৰু কথা নহয় ককা তোমাক কোনোবাই টানকৈ ক'ব সেইটো মই কেতিয়াও সহ্য নকৰোঁ আৰু তোমাক কোনোবাই চাকৰ বুলি ক'ব তাকো সেই আধা মতা মাইকী মই সেই অপদাৰ্থটোৱে কিয়ক চাব তিনিটা চৰ্তৰ অন্তত 2টা চৰ্ত আপুনি উঠাই লওক অসম্ভৱ এইবোৰৰ মাজলৈ সোমাবলৈ তুমি কোন মই কোন সেই কথা নিশ্চয় আপুনি এতিয়ালৈকে গমেই পোৱা নাই মই অনিমেষৰ ভাবী পত্নী কিয় থাকিম মনে মনে কিয় থাকিম মনে মনে আৰু কিমান দিন মনে মনে থাকিম এই চক্ৰৱৰ্তী পৰিয়ালৰ কথা মই সকলোকে জনাই দিম বীণা বাবা পরানে সিনাকি বিরিনা পরানে
মাহী ঘৰলৈ যায় আপোনাক লগ কৰিম বুলি আহিলোঁ মোক লগ কৰিবলৈ অঁ আপোনাকে লগ কৰিবলৈ আহিলোঁ আজি যাবগৈ বুলি শুনিলোঁ গুচি গ'লেতো আৰু কেতিয়া লগ পাম তাৰ কোনো ঠিক নাই সেইবাবে ভাবিলোঁ আজিয়ে লগ কৰি যাওঁ কিবা জৰুৰী কথা আছিল নেকি আপুনি ইয়াত থকা হ'লে ইমান জৰুৰী নাছিল পিছতো ক'ব পাৰিলোঁ হয় কিন্তু আপুনি যিহেতু যাবলৈ ওলাইছে সেয়ে ভাবিলোঁ ইয়াতেই কওঁ কি কথা শুনক মাহী ইন্দিৰা চক্ৰৱৰ্তীৰ ঘৰলৈ আপুনি নিশ্চয় ভনীয়েক বা মাহীয়েক বুলিয়ে অহা নাই তুমি কি কৈছা এইবোৰ শুনকচোন ইমান উচাত মাৰি উঠিছে কিয় আপুনি মাত্ৰ দুদিনৰহে চিনাকি তুমি মোক এনেকুৱা কথা ক'বলৈ তুমি কোন আঁতৰ হোৱা মোৰ বাছৰ সময় হ'ল এতিয়াও আধা ঘণ্টা আছে বাছলৈ মাহী টিকেট কৰিব লাগিব সময় লাগিব নহয় আৰে মই টিকেট চাই দিম আপোনাক শুনক মাহী এই সময়খিনি অনিমেষৰ ওপৰত আৰোপ কৰা চৰ্ত আপুনি উঠাই লওক 3টা চৰ্তৰ অন্ততঃ 2টা চৰ্ত আপুনি উঠাই লওক অসম্ভৱ এইবোৰৰ মাজলৈ সোমাবলৈ তুমি কোন মই কোন সেই কথা নিশ্চয় আপুনি এতিয়ালৈকে গমেই পোৱা নাই মই অনিমেষৰ ভাবী পত্নী সেইটো চৰ্ত অনিমেষ আৰু মোৰ মাজত যিদিনা বিয়া হৈ অনিমেষৰ পত্নী হৈ আহিবা সেইদিনা ক'বা তোমাৰ মিছা প্ৰেম তুমি অনিমেষক নচুৱাই আছা শুনক মাহী আমাৰ প্ৰেম ভালপোৱাৰ মাজত নোসোমোৱাটোৱে আপোনাৰ মংগল মংগল আপোনাৰ মংগল চক্ৰৱৰ্তী পৰিয়ালৰ বুজি পাইছেই নহয় মাহী কি হ'ল মনে মনে ৰৈ যে কি হ'ল খোজ দিলেই যে শুনক মাহী মানুহে নজনা আপোনাৰ জীৱনৰ কলংকিত বহুত অধ্যায় মোৰ জনা আছে গতিকে অলপ সাৱধান হৈ থাকিব মই আহিছোঁ ইমান এনেকৈ বেয়াকৈ কৈ গ'ল মোক কি কথানো জনাব তাই What nonsense is this? মই একো ভুল কোৱা নাই একো ভুল কৰা নাই তুমি একো ভুল কৰা নাই এতিয়া মানুহবোৰে কি বুলি ক'ব পাৰো মই এনেকুৱা কি কথা ক'লো যে মানুহে ৰুক্মিণী ঘৰলৈ তুমি কাৰ লগত যাবা তুমি মোৰ লগত নোযোৱা ঠিক আছে তুমি নোযোৱা অকলে যাবা অকলে গৈ থাকিবা কিন্তু এইবোৰ কথা তুমি বেলেগক কিয় ক'বগে লাগে এইবোৰ আমাৰ ঘৰুৱা কথা আমাৰ ফেমিলি মেটাৰ তুমি বেলেগৰ আগত ক'বলৈ কোনো দৰকাৰ নাই আৰু কৈছা তুমি সেই ৰূপম মজুমদাৰৰ আগত কৈছা নাজানা তুমি সি কেনেকুৱা মানুহৰ লগত উঠা বহা কৰে তুমি সেইটো নাজানা ইমান কৈ চিঞৰিছা কিয় চিঞৰিছোঁ আৰু চিঞৰিম আৰু বেছিকৈ চিঞৰিম এইটো মোৰ ঘৰ মোৰ কথা আৰু এটা কথা মনত ৰাখিবা ইউ আৰ মাই ৱাইফ এণ্ড আই এম ইয়ৰ হাজবেণ্ড পাৰ্টি অফিচত এইবোৰ কথা আজিৰ পৰা প্লিজ নক'বা কিপ ডেট ইন ইয়ৰ মাইণ্ড কথাষাৰ মনত ৰাখিব লাগিব ঘৰত আৰু অফিচত কিন্তু বেডৰুমত হোৱাট ননচেন্স হা তোমাৰ দৰে ভূতগাঁৱৰ এজনী ছোৱালী মোৰ পলিটিকেল কেৰিয়াৰ বৰবাদ কৰিবলৈ এনাফ বাট ৰিমেম্বাৰ ওৱান থিং চক্ৰৱৰ্তী পৰিয়ালৰ মই একমাত্ৰ সন্তান বুজিলা কি হৈছে তোমালোকৰ কি হৈছে অপেন ষ্টেজত এক্টিং কৰি আছা মামা এইজনীক প্লিজ মোৰ ওচৰৰ পৰা লৈ যোৱা মই পাৰ্টি অফিচ গৈছিলোঁ আৰু তাইকো লগত লৈ গৈছিলোঁ লৈ যাব খোজা নাছিল মইহে জোৰ কৰি গৈছিলোঁ তাত গৈ তুমি কি কৰিলা হা কি কৰিলা ঘৰ নক'বলগীয়া কথাবিলাক তুমি তাত ডিছকাছ কৰি থাকিলাগে তাকো ৰূপমহঁতৰ আগত একো নক'বলগীয়া কথা কোৱা নাই মই মনে মনে থাকা বীৰিনা কিয় থাকি মনে মনে হা কিয় থাকি মনে মনে আৰু কিমান দিন মনে মনে থাকিম এই চক্ৰৱৰ্তী পৰিয়ালৰ কথা মই সকলোকে জনাই দিম বীৰিনা বাবা হেৰি শৰ্মা আপুনি কিন্তু এইটো বৰ বেয়া কাম কৰিলে দেই কোনটো এই আপুনি যে বাইদেউক ক'লে সম্পত্তি কিনাৰ যুগ নাই বুলি শ্ৰী বিষ্ণু মইনো ক'ত ক'লো হে আপোনাৰ সেই গ্ৰহ নক্ষত্ৰ সোম মঙল বুধ বৃহস্পতি শুক্ৰ এইবিলাকেহে কৈছে চেছ কৰি দিলে দেই আপুনি মই আকৌ কি চেছ কৰিলোঁ হেৰি মোৰ 100 বিঘাৰ কমিশ্যন শ্ৰী বিষ্ণু মইনো কেনেকৈ জানো যে সেইটো আপোনাৰ এই খেপ
এতিয়া জানিলে যেতিয়া আপুনি কিবা এটা কৰক হেৰি কমিশ্যনটো পালে আপুনিওতো কিবা এটা পাব সমস্যাত পেলালে নহয় মই আকৌ কথাটো দিয়ে আহিলোঁ নহয় এই তাতে কি ডাল প্ৰতিকাৰ এটা পাইছোঁ বুলি কৈ দিলে হৈ গ'ল ৰ'বচোন ৰ'ব মোৰ যিমান দূৰ মনত পৰে কিবা বটলিং প্লেণ্ট আৰু কিবা ব্ৰেণ্ডিঙৰ কথাই কৈছিল ছাৰে দুইটাই বাইদেউৰ 100 বিঘা আৰু ভিনদেউৰ 100 বিঘা শ্ৰী বিষ্ণু মোৰ ভাগটো পিছে কিমান চিন্তাই নকৰিব হৰি আগে পিছে জানো মই আপোনাক দিয়া নাই শ্ৰী বিষ্ণু ঐ বৰ্মন বাবু এই কথা পাতি থাকোঁতে এটা কথা পাহৰিয়ে আছিলোঁ নহয় গগন আহিছিল কিবা সকামত আহিছিল নেকি চাৰণ নে বাইদেউ নাই তেখেতে নিজৰ কামতে আহিছিল আৰু এটা কথা নহয় বৰ্মন বাবু এওঁ যে ইয়ালৈ আহিছে সেই কথাটো ছাৰকো ক'ব মানা কৰিছে বাইদেউকো ক'ব মানা কৰিছে আৰু এটা বৰ ডাঙৰ কথা ক'লে নহয় বৰ্মন বাবু তেওঁহে বোলে মাটিৰ দায়িত্বটো দিছে আৰু তেওঁহে বোলে কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেল চব খেলিব এই ফাৰ্ষ্ট ৰাউণ্ডতে নকআউট হৈ গ'ল আৰু ছেমি ফাইনেল খেলে বৰ্মন বাবু ছোৱালীজনী বৰ সুবিধাৰ নহ'ব নেকি আপুনি ক'লে কিডাল হ'ব হে জন্ম মৃত্যু বিবাহ আৰু চেণ্ডেলৰ ভিতা ক'ত কেতিয়া ছিঙে একো ধৰিবই নোৱাৰে অভি তুমি আকৌ চিগাৰেট খাইছা আকৌ ৰুমৰ ভিতৰত আৰু কি কৰিম মই মোৰ ডেস্কটপ কোনে চুইছিলে গোটেই ফাইল চব ক্ৰাপ হৈ গ'ল এটা ফাইল খুলিব পৰা নাই এটা ফল্ডাৰ খুলিব পৰা নাই ইমান ডকুমেণ্ট আছিল মোৰ সেই ৰুমটোত গগনকাইৰ বাহিৰেতো আন কোনোৱে নোসোমাই পৰাণে চিনাকি বিৰিণা পৰাণে চিনাকি বিৰিণা চাহ কিয় আনিলা হে এখেতৰ কাৰণে এখেতে খালে দিয়া হেৰি এই দিওঁ গগনকাই যে কিবা কাম লৈ অহা বুলি কৈছিল কি কামে গগন নাতিনীয়েকৰ কুস্তিখন লৈ আহিছিল আৰে ছোৱালীজনীৰ কুস্তিখন নেদেখালে বাৰু ছোৱালীজনী গগন বেটাৰ কথাৰ গুৰি কৰবাত সুধিও বিয়া বাৰু কথা কৈছিল নেকি অনিমেশৰ এই ছোৱালীজনীক বোলে গগনে এদিনে দেখিছে এই ছোৱালীজনীৰ নামটো কি আছিল হে ছোৱালীজনীৰ নামটো কিবা এটা বৰ ফেমাছ গানেৰে যায় হে আজি বেউলাৰ বিয়া লোকগীতৰ বেউলা নহয় হে কিবা হিন্দী গীতৰ হিন্দী গীত প্ৰিয়া বৰ্মন বাবু ছোৱালীজনী বৰ সুবিধাৰ নহ'ব নেকি আপুনি ক'লে কিডাল হ'ব হে জন্ম মৃত্যু বিবাহ আৰু চেণ্ডেলৰ ভিতা ক'ত কেতিয়া ছিঙে একো ধৰিবই নোৱাৰে আচ্ছা বৰ্মন বাবু প্ৰতিকাৰটো বাৰু মই দিম কিন্তু মই ছোৱালীজনীৰ কুণ্ডলীটো পাব লাগিব নে কি কয় কথাটো হয় চাহ খাওক ঠাণ্ডাই হ'ল আপুনি কিন্তু বৰ জমনি কথা কয় কি কয় আগতে মই যাত্ৰা পাৰ্টিত ফুচুৰি কৰা মানুহে আপুনি কিন্তু বৰ কষ্ট কৰিলে দেই আপুনিও মোক কষ্ট নকৰাকৈ দিলে মই খাই দিওঁ মোকো একাপ দিয়া না এতিয়ালৈকে 4 কাপ হ'ল আৰু মাজতে যে ওলাই গৈছিল কেই কাপ হৈছে হিচাপটো নাই চেনি দিয়ে চাহ ৰসগোল্লা এখোপা মানেৰে আপোনাৰ ডিঙি শুকাবলৈ সময় পালে ক'ত মই এতিয়া বিয়ালৈ যাওঁ ওলাই আছো সোনকালে কৰক বিয়াতটো মুখামুখি ভৰাবা প্ৰেজেণ্ট কোনে কিনিব হেৰি মই কি কৈ আছিলোঁ প্ৰতিকাৰ কিন্তু বিয়া বাৰুৰ ক্ষেত্ৰত যোৰা নিমিলিলে শ্ৰী বিষ্ণুক চিন্তি প্ৰতিকাৰ লৈ ৰিক্স লোৱাটো ঠিক নহয় দেউ অনিমেশৰ কিবাকৈ প্ৰতিকাৰৰ ব্যৱস্থা কৰিব পাৰি নেকি চাবচোন সংসাৰৰ কথা দীঘলীয়া ভৱিষ্যতৰ কথা ৰিক্স লোৱাৰ দৰে হয় হে প্ৰতিকাৰ যিমানেই নলওক শ্ৰী বিষ্ণু অভি তুমি আকৌ চিগাৰেট খাইছা আকৌ ৰুমৰ ভিতৰত আৰু কি কৰিম মই মোৰ ডেস্কটপ কোনে চুইছিলে
গোটেই ফাইল চব ক্ৰাপ হৈ গ'ল এটা ফাইল খুলিব পৰা নাই এটা ফল্ডাৰ খুলিব পৰা নাই ইমান ডকুমেণ্ট আছিল মোৰ সেই ৰুমটোত গগনকাৰ বাহিৰেতো আন কোনোৱে নোসোমাই মামুনি বহিছিল নেকি বাৰু কেনেবাকে ক'তা মামুনি দেখোন কম্পিউটাৰৰ ক'তো নাজানে ইমানবিলাক ফাইল এটা ফল্ডাৰ মই খুলিব পৰা নাই ৰ'বাচোন ইমান অধৈৰ্য নহ'বাচোন কিবা এটাতো উপায় ওলাবই আমাৰ এই মহাৰাণীজনীৰে এইবোৰ কাম যেন লাগিছে মোৰ একেবাৰে বৰ অফিচাৰগিৰি দেখুৱাইছে কাক অফিচাৰগিৰি বুলি ক'বলৈ আহিছে অভিনৱ চক্ৰৱৰ্তীৰ বোৱাৰী সাধাৰণ কেইটামান অফিচৰ ফাইল হেৰুৱাৰ কাৰণে গোটেইখন একেবাৰে তালফাল কৰি পেলাইছে সেইবিলাক সাধাৰণ ফাইল নহয় বিৰিণা বহুত ইম্পৰ্টেণ্ট ডকুমেণ্ট আছিল তাত চাৰিওফালে ইমান চিচি কেমেৰা চকীদাৰ থকা স্বত্তেও নিজৰ একাউণ্টৰ ফাইলকেইটা কিয় বজাই ৰাখিব নোৱাৰিলে কিয় লুকাই ৰাখিব নোৱাৰিলে তেন্তে এইখন ঘৰৰ ঘোগাত সত্যবোৰক নিচা প্ৰলেপেৰে কিমান দিন থাকি ৰাখিব আৰু কেনেকৈ লুকুৱাই ৰাখিব তুমি কিন্তু সীমা চেৰাই গৈছে বিৰিণা এইজনীয়ে কৰিছে এইবোৰ কাম এইবোৰ চব কাম এইজনীয়ে কৰিছে মই ঠিক ধৰিব পাৰিছো ৰং চঙীয়া কাপোৰেৰে নিজৰ কুৎসিত ৰূপটোক ঢাকি ৰাখি বাহিৰত বৰ মানুহ হোৱাৰ স্বভাৱ মোৰ নাই আৰু মইতো অফিচত অফিচাৰগিৰিও কৰিবলৈ যোৱা নাই মই মিছা কথাও ক'ব নোৱাৰোঁ মই সঁচা কথা কোৱা এজনী সহজ সৰল গাঁৱলীয়া ছোৱালী আৰু এটা কথা মই আপোনাৰ আজলি বোৱাৰীজনী হৈ বাহিৰত অভিনয় কৰা নাই আপোনাৰ সন্তানৰ পত্নী হৈ একেটা শুৱনি কোঠাতে থকাৰ অভিনয় কৰিছোঁ মই বাকি দি যায় পরানে পরানে সিনাকি